উপলক্ষে মোৰ স্বৰচিত কবিতাৰ সংকলন হিচাপে আজি মই এখন কবিতা পুথি উন্মোচন কৰিছোঁ, য'ত মোৰ বিদ্যালয়, মোৰ অভিভাৱক আৰু মোৰ শুভাকাংক্ষীসকলে মোক বহুখিনি সহায় সহযোগিতা আগবঢ়াইছে। তদুপৰি মোৰ বিদ্যালয়ৰ মোৰ ছাৰ বাইদেউসকলেও মোক আৰ্থিকভাৱে আৰু উৎসাহিকভাৱেও মোক বহুখিনি সহায় আগবঢ়াইছে। তেওঁলোকে মোক উৎসাহ দিয়াৰ লগতে মোৰ আৰ্থিক অৱস্থাৰ প্ৰতি জ্ঞাত হৈ তেওঁলোকে মোক বিভিন্ন ধৰণে সহায় কৰিছে। মোৰ কিতাপখন লিখাৰ পৰা আদি কৰি ছপা কৰালৈকে মোক প্ৰতিটো খোজতে তেওঁলোকে সহায় কৰি আহিছে। লগতে এইখিনিতে মোৰ পৰিয়ালটোক মই খুব বেছি তেওঁলোকৰ পৰা সহায় লাভ কৰিছোঁ। তেওঁলোকে মোক প্ৰতিটো খোজতে উৎসাহ দি আহিছিল। মই যি লিখিছোঁ গোটেইখিনি ভাল হোৱা বুলি তেওঁলোকে কৈ আহিছিল আৰু সেই উৎসাহেৰে মই আজি এই কিতাপখন উলিয়াবলৈ সক্ষম হৈছোঁ। তেওঁলোকক সেইবাবে মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তোমাৰ কিতাপখনৰ কাব্যপুথিৰ নাম কি দিছা? কাব্যপুথিখনৰ নাম দিছোঁ মই প্ৰভাতী আকাশত সূৰুযমুখী সপোন। আৰু আজিৰ এই শুভ দিনটোত জনপ্ৰিয় কণ্ঠশিল্পী লগ পাইছা, কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। তেওঁ ইয়াত অহাটোৱে মোৰ বাবে বহুতখিনি ভাল বিষয় এটা। তেখেতক মই আগতে কেতিয়াও লগ পোৱা নাছিলোঁ, তথাপিও তেওঁৰ কবিতা মোৰ বাবে সদায় প্ৰিয়। আজি তেওঁক লগ পাই খুব গৌৰৱান্বিত হৈছোঁ আৰু মই আগতে ভাবি থৈছিলোঁ যে বিদ্যালয়তে মই এই কামখিনি কৰিম, যিহেতু তেওঁলোকে মোক গোটেইখিনি সহায় কৰিছে। আৰু আজিৰ এই দিনটোত মই তেওঁক আৰু লগতে যিমানখিনি ব্যক্তি ইয়াত উপস্থিত হৈছে সকলোকে লগ পাই খুব বেছি সুখী হৈছোঁ। মোৰ আজি খুব উৎসাহ, মোৰ বহুত ভাল লাগিছে। তেখেতৰ কবিতা বুলি মই ক'ব নাযাওঁ, মই পঢ়া নাই, কিন্তু তথাপিও তেওঁৰ বিষয়ে মই শুনিছোঁ বা তেওঁৰ যিখিনি আজি কথা শুনিলোঁ মই সেইখিনি মোৰ খুব ভাল লাগিছে। তেওঁৰ নিজৰ যিটো দৃষ্টিগোচৰ কবিতাৰ প্ৰতিয়ে হওক বা আন কথাখিনিৰ প্ৰতিয়ে হওক, সেইটো মোৰ খুব ভাল লাগিছে। আজি খুব ভাল লাগিছে। মই ক'বলৈ গ'লে তেখেত মোৰ খুবেই প্ৰিয় ব্যক্তি, কাৰণ আজিৰ সমাজত শিশুক ইমানো বেছি গুৰুত্ব দিয়া নহয়, কিন্তু তেখেতে নিজৰ গোটেই জীৱনটো শিশুৰ লগত খুব বেছি ভালদৰে তেওঁ জড়িত আছিল। তেওঁক নেহেৰু খুৰা বুলি সকলোৱে মৰমতে জানিছিল আৰু সেইবাবে আজিৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। মই খুব বেছি গৌৰৱ বোধ কৰোঁ যে তেখেতে শিশুৰ লগত ইমান বেছি ওতঃপ্ৰোতভাৱে জড়িত আছিল। আৰু আজিৰ দিনটো খুব এটি প্ৰিয় দিন মোৰ খুব ভাল লাগে প্ৰতি বছৰে আজিৰ দিনটো। হয়, আজি এটা বিশেষ দিন ভাৰতবৰ্ষৰ কাৰণে, শিশু দিৱস, জৱাহৰলাল নেহৰুৰ জন্মদিন। আৰু সেই দিনটোতে বাসন্তী হাইস্কুল নাটকুছিত এটা অভিনৱ কাৰ্যসূচী ৰূপায়ণ কৰিলে স্কুল কৰ্তৃপক্ষই। তেওঁলোকৰে সপ্তম শ্ৰেণীৰ ছাত্ৰী মৃদুস্মিতা গোস্বামীৰ এখন কাব্যগ্ৰন্থ মোৰ দ্বাৰা উন্মোচন কৰালে আৰু কিতাপখন হৈছে প্ৰভাতী আকাশত সূৰুযমুখী সপোন। আৰু সঁচাকৈ আমি তৰুণ প্ৰজন্মক গালি পাৰি থাকোঁ অসমীয়া ভাষাৰ চৰ্চা নকৰা বুলি বা অন্যান্য ভাল কামত জড়িত নোহোৱা বুলি, কিন্তু আজি বাসন্তী হাইস্কুল নাটকুছিৰ ছাত্ৰী মৃদুস্মিতা আৰু অন্যান্য ছাত্ৰ ছাত্ৰীসকলে দেখুৱাই দিছে যে অসমীয়া ভাষা সংস্কৃতিৰ চৰ্চা তেওঁলোকে কেনেদৰে অব্যাহত ৰাখিছে। গতিকে আপোনালোকৰ জৰিয়তে মই মৃদুস্মিতা গোস্বামীক অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ মৃদুস্মিতাই পৰৱৰ্তী সময়ত, এতিয়া যিহেতু সপ্তম শ্ৰেণীৰ ছাত্ৰী, খুব কম বয়স, তথাপি সাহস কৰিছে এখন কাব্যগ্ৰন্থ উন্মোচন কৰিবলৈ। ভৱিষ্যতে আৰু অধিক ভাল কবিতা লিখি অসমীয়া কাব্য সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিব, মহীয়ান কৰিব। হয়, এটা কথা শিশুসকলকে অকল নহয়, বিশেষকৈ আমি অভিভাৱকসকলক, অসমীয়া মধ্যবিত্ত উচ্চবিত্ত অভিভাৱকসকলক ক'বলগীয়া আছে যে অসমীয়া ভাষাটোৰ প্ৰতি আৰু অসমীয়া সংস্কৃতিৰ প্ৰতি বাৰেৰহণীয়া যি সংস্কৃতি, তাৰ পৰা অন্তত বিতাড়িত নকৰিব নিজৰ সন্তানক। তেওঁলোকক উদ্বুদ্ধ কৰক, প্ৰেৰণা দিয়ক। নিজৰ ভাষাটো নিশিকাকৈ এই পৃথিৱীত কোনেও জীয়াই থাকিব নোৱাৰে, জাতি জীয়াই থাকিব নোৱাৰে, মানুহ জীয়াই থাকিব নোৱাৰে। গতিকে শিশুসকলক, কিশোৰসকলক পৰিচয়বিহীন কৰি আপোনালোকে সমাজত এৰি নিদিব। অসমীয়া ভাষাৰ চৰ্চা হ'ব লাগে, বড়ো ভাষাৰ চৰ্চা হ'ব লাগে, সকলো জনগোষ্ঠীৰ ভাষাৰ চৰ্চা হ'ব লাগে আৰু হীনমান্যতা কাটি কৰি নিজৰ ভাষাত আমি সাহিত্য চৰ্চা কৰিব লাগে, লিখা মেলা কৰিব লাগে আৰু সকলো কাম কাজ আমি অসমীয়া ভাষাত বা জনগোষ্ঠীয় ভাষাত আমি চলাই নিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।